বছৰটোৰ শেষত এপাক ফুৰি আহোঁ বুলি আজি গোটেইকেইটা ওলালোঁ কাকচাং চাবলৈ। এইখনত আমি 5টা আৰু আগৰখন গাড়ীত শাহুমা পাপা এনেকৈ আছে, মাহীও গৈছে। ফাৰ্ষ্টতে আমি গৈ বোকাখাটত ৰখি লৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আৰু এইজনী মায়ে আজি বিয়া হোৱাৰ পাছত প্ৰথমবাৰ চুইদাৰ পিন্ধিছে। মায়ে মন কৰিলে আজি পিন্ধি যাবলৈ, সদায় চাদৰ মেখেলা পিন্ধি থাকে, মোৰে এযোৰ পিন্ধি আহিছে সেইকাৰণে। তাৰপাছত আমি গৈ পাই গ'লোগৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। এয়া ইমান ধুনীয়া ধুনীয়া পাহাৰ দেখিছোঁ, মনটো ভাল লাগি গৈছে। আৰু এনেকৈ কেইবাটাও জান পাৰ হৈ গ'লোঁ আমি। তাৰ পাছতে আমি গাড়ী ৰখাই ল'লোঁ আৰু সেইকণতে অকণমানিকৈ হাতী পোৱালি এটা দেখিলোঁ, নামটো লখিমী, ইমান যে মৰম লগা। তাক আমি কমলা চমলা খাবলৈ দিলোঁ। তাৰ পাছতে আমি ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰ যাত্ৰা। ৱাটাৰফলটো চাবলৈ এইডোখৰ পৰা খোজকাঢ়িয়ে যাব লাগিব, গাড়ী আগলৈ আৰু যাব নোৱাৰি। প্ৰায় 1 কিলোমিটাৰ মানে হ'ব আমি খোজকাঢ়ি গৈ আছোঁ। আৰু এনেকৈ কেইবাটাও মানে জান পাৰ হৈ যাব লাগে, যিখিনিত দলঙৰ ব্যৱস্থা কৰা হৈছে। আমি 5টামান এনেকৈ পাৰ হৈ গৈছোঁ আৰু নামিবলৈও মন গৈছিলে। আহোঁতে কিন্তু নামিম সেনেকৈ বুলি এতিয়া গৈ আছোঁ ওপৰেদিয়ে। তাৰপাছত গৈ গৰম উঠি গ'লগৈ আৰু চুৱেটাৰ টুৱেটাৰ খুলিলোঁ। কিন্তু গৈ পাই ইমান ধুনীয়া মানে দেখিছোঁগৈ ৱাটাৰফলটো, ইমান ভাল লাগিছে। সকলো কষ্ট সকলো মানে ভাগৰ একদম নাইকিয়া হৈ গৈছে। আৰু মানুহ বহুত বেছি আছিলে সেইদিনা। আৰু তলতো এনেকৈ মানুহে নামি গৈছে ফটো চটো মাৰিবলৈ। এয়া চাওকচোন কিমান ভাল লাগিছে দেখিবলৈ ৱাটাৰফলটো। তাৰপাছত আমিও নামি গ'লোঁ, নামি গৈ সেইডোখৰতে ৰ'লোগৈ। আৰু পানীৰ যি মানে একদম পানীৰ কণাখিনিয়ে একদম আমাৰ গাত চুইছেহি, ইমান ভাল লাগিছে। তেতিয়া একদম গৰমো উঠি গৈছিলে, খোজকাঢ়ি গাত একদম হাত পেলাই দিছে আৰু ইমান ভাল লাগিছিলে মানে। আৰু এয়া চাওক তিতি গ'লোগৈ, পূৰা কাপোৰ চাপোৰ তিতিয়ে গ'লোগৈ। কিন্তু তথাপিও যে সেইডোখৰৰ পৰা আঁতৰি নাহিম তেনেকুৱাই লাগিছে, ইমান ভাল লাগিছে। চাই যেন হেঁপাহে নপলাব। তাৰ পাছতে আমি ধুনীয়াকৈ সেইডোখৰত ৰ'লোঁ, বহুত সময় ৰ'লোঁ। আৰু তাত ফটো চটো মৰাৰ পাছতে আৰু ধুনীয়াকৈ উভতি আহিলোঁ। আৰু এতিয়া যে কৈছিলোঁ নামি যাম বুলি, সেয়া হাতত জোতা পেন চেন কচাই এয়া নামিলোঁ। আৰু এদিনে যিহেতু ফূৰ্তি কৰা হয়, সদায়তো যোৱা নহয়, সেইকাৰণে সেই দিনটোতে ভালকৈ ফূৰ্তি কৰি ল'ব লাগে। সেইকাৰণে মই ইফালদি আহি এইফালদিয়ে বোলো যাম। আৰু আহিয়ে আমি চাহ ব্ৰেড এনেকৈ লৈ গৈছিলোঁ, সেয়া খালোঁ। খাই বৈ আমি যিহেতু পিকনিক হিচাপত যোৱা নাছিলোঁ, হোটেলতে খাম। আহি আমি নুমলীগড় ধাবাতে খাম বুলি হেৰি কৰিলোঁ। আৰু এয়া নুমলীগড় ধাবা পালোহি, ইয়াতে খানাটো খাম। প্ৰায় 3টামান বাজিছিলে আৰু তেতিয়া। তাৰপাছতে আমি খাবলৈ লৈছোঁ। আৰু বতৰটো অকণমান বেয়া কৰিছিলে সেইদিনা, কিন্তু বৰষুণ নাহিলে বাৰু। আৰু এতিয়া আমি অৰ্ডাৰ কৰিছোঁ থালি, লগতে মাটন কাৰী। তাৰপাছতে খাই বৈ আৰু আজি দিনটো এনেকৈয়ে আৰু খুব ধুনীয়াকৈ এটা দিন পাৰ হ'ল। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ